নমস্কাৰ ষ্টুডিঅ'ত মই ঋতুমণি ফুকন আগন্তুক 2025 বৰ্ষৰ হিয়া ভৰা উলহ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে মাঘ বিহুৰ সকলোলৈকে হিয়া ভৰা উলহ যাচিলোঁ আমি এটি বিশেষ অনুষ্ঠান হাতত লৈ আমি আজি ষ্টুডিঅ' মাজমজিয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ অসমৰ এজন বিখ্যাত ঢোলবাদক তথা সন্মানীয় ওজা অসম ঢুলীয়া সন্থাৰ একালৰ সন্মানীয় প্ৰাক্তন সভাপতি আৰু বৰ্তমান মেৰমুখ বাৰচহীয়া উন্নয়ন সভাৰ সন্মানীয় সভাপতি বিভিন্ন কৃষ্টি সংস্কৃতিৰ লগত জড়িত শ্ৰদ্ধাৰ মিনেশ্বৰ গগৈ ডাঙৰীয়া আমি লগতে নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ নেপালী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এডাল মমবাতিৰ দৰে জ্বলি জ্বলি নিজকে শেষ কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত হৈ থকা এজন স্বনামধন্য শিক্ষক তথা লৈতপৰীয়া শাখা সাহিত্যৰ পৰা সন্মানীয় সভাপতি শ্ৰদ্ধাৰ জগন্নাথ দাহাল ডাঙৰীয়া দুইজনকে আমাৰ ষ্টুডিঅ' মাজমজিয়াৰ পৰা আপোনালোকক নৱবৰ্ষ উলহ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি আজি বিশেষ অনুষ্ঠান লৈ আপোনালোকৰ মাজত আমি আপোনালোকক ষ্টুডিঅ'ৰ অতিথি কৰিলোঁ বৰ্তমান আধুনিকতাৰ ধামখমীয়াত আমি নিজৰ কৃষ্টি সংস্কৃতি বা ৰঙালীৰ বিহু ভোগালী বিহু কাতি বিহুৰ দৰে আমি কৃষ্টি সংস্কৃতি হেৰুৱাই পেলাব ধৰিছোঁ এনে কৰাল গ্ৰাহত পৰিছে যে আমি লাহে লাহে কৃষ্টি সংস্কৃতি আমাৰ হেৰাই যাব বিচাৰিছে তেনেস্থলত বৰ্তমান মাঘ বিহু আমাৰ সমাগত বৰ্তমান নতুন বছৰকো আমি আদৰি লোৱা সময় আহি পৰিছেহি গতিকে আপোনাৰ মাঘ বিহুৰ বা ভোগালী বিহুৰ প্ৰস্তুতি কেনে চলিছে আমি মিনেশ্বৰ গগৈ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ ধন্যবাদ জয়তে মই টুডে লাইভৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ভোগালী বিহুৰ উলহ যাচিছোঁ বৰ্তমান অসমত বিশেষকৈ কৃষিজীৱী অসমীয়াই খেতি পথাৰ ধুমধামেৰে সামৰি ভোগালী বিহুৰ উপলক্ষে উলহ মালহেৰে যাৱতীয় প্ৰস্তুতি চলোৱা দেখা গৈছে আমিও কৃষিজীৱী হিচাপে তাত পূৰ্ণাংগ সহযোগিতা আমি আগবঢ়াইছোঁ উলহ মালহেৰে আগন্তুক ভোগালী বিহুৰ বাবে আমি অপেক্ষা কৰি আছোঁ আমি গগৈ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ শৈশৱৰ কিছু কৃষ্টি সংস্কৃতিৰ লগত আপুনি জড়িত আমি জানো আৰু আপুনি একালৰ ঢুলীয়া সন্মিলন তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আৰু তাৰ বিষয়ে আমি আপোনালোকৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগে লগে আমি দাহাল ছাৰৰ পৰা জানিব বিচাৰোঁ বৰ্তমান মাঘৰ বিহু ছাৰৰ প্ৰস্তুতি কেনে চলিছে নমস্কাৰ টুডে লাইফৰ সমূহ কৰ্মকৰ্তালৈ আৰু আগন্তুক ইংৰাজী নৱবৰ্ষৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বাপতি খাওন অসমীয়াৰ ভোগালী বিহুৰ উলহ জনাইছোঁ আৰু আজি এই টুডে লাইফৰ মঞ্চত আমাক নিমন্ত্ৰণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাঘৰ বিহু বুলি ক'লে অসমীয়াৰ গাত ইছাদ হৈ থাকে কৃষি কৰ্মৰ লগত জড়িত সকলো কৃষিজীৱী অসমীয়াই নিজৰ কৃষিৰ সামৰি মেলি ভঁৰালত থৈ জহা বৰা সম্পূৰ্ণকৈ একাষৰীয়া কৰি বিহুৰ কাৰণে সকলো প্ৰস্তুতি কৰা হয় আৰু খৰিখেৰ মেজিৰ কাৰণে প্ৰস্তুতি কৰা হয় আৰু ঠিক তেনেকৈ আমিও সেইখিনি যোগাৰ কৰিছোঁ আৰু প্ৰস্তুতি আৰম্ভ কৰিছোঁ ধন্যবাদ ছাৰ আমি দেখিলোঁ যে 31 ডিচেম্বৰ দৰে আমাৰ যুৱচামে বৰ্তমান আধুনিকতাৰ ধামখমীয়াত পৰি বিভিন্ন উলহ মালহে আয়োজন কৰা দেখা গ'ল আৰু লগতে আমি যেনেধৰণে
আমাৰ ভোগালী বিহুটি উদযাপন কৰিবৰ বাবে আগতে যেনেকৈ এমাহৰ আগৰ পৰা ভেলাঘৰ সাজি মেজি ঘৰ সজাত যুৱকসকল ব্যস্ত থাকে, আমি কিন্তু ভেলাঘৰ বা মেজি সজাত কিন্তু ব্যস্ত নাই। আমি 31 ডিচেম্বৰ পাতিবৰ কাৰণেহে উলহ মালহে আয়োজন কৰিছিলোঁ হওক। লগতে আমি কিদৰে এই 31 ডিচেম্বৰৰ দৰে অনুষ্ঠান পাতিবৰ কাৰণে আমি ইয়াৰ প্ৰাসংগিকতা আছেনে ছাৰ? ক'ৰবাত প্ৰাসংগিকতা হ'ব পাৰে? প্ৰশ্ন উত্থাপন কৰিছে। আমি বাপতিসাহোন ভোগালী বিহু আমি আগত যেনেকৈ পাতিছিলোঁ বা অনুষ্ঠিত কৰি আহিছিলোঁ, ঘৰে ঘৰে চোতালত মেজি আৰু ৰাজহুৱাভাৱে নদী বা বিল বা কোনো অনুষ্ঠানৰ চোতালত, স্কুল ঘৰে হওক বা ক্লাব ঘৰে হওক, চোতালত ৰাজহুৱাকৈ অনুষ্ঠান পাতি যিটো ভোজ ভাতৰ ব্যৱস্থা আছিল, মেজি ঘৰ বনোৱা হৈছিল আৰু যিটো এটা ৰং ৰহস্য আছিল, ভোগালী বুলি ক'লেই গাত ভোগৰ উৎসৱ আৰু তৎ নাইকিয়া হৈ যায়। কিন্তু এতিয়া বৰ্তমান যি সময় আহি পৰিছে যে ভোগালী বিহুক পিছ পেলাই আমাৰ যিটো নতুন বছৰ আদৰাৰ যিটো এটা উৎসৱ বুলিয়ে ক'ব পাৰি, কিয়নো সেই বাহিৰৰ যিটো ৰংচঙীয়া ৰঙীন যিটো ব্যৱস্থা, সেই ব্যৱস্থাই বৰ্তমান আমাৰ যুৱচামত বা সমাজত এটা বেয়া কুপ্ৰভাৱ পৰিবলৈ যোৱা লক্ষিত হয়। কাৰণ এতিয়া যুৱচামে বিশেষকৈ ডিচেম্বৰ শেষ বা জানুৱাৰী ফাৰ্ষ্ট বুলি যিটো ৰং ৰহস্য বা ৰাগিয়াল বস্তুৰে যিটো ব্যৱস্থা কৰা দেখা যায়, সেই আমাৰ যিটো ভোগালীৰ ৰং বা ভোগালীৰ যিটো ভোগৰ যিটো উৎসৱ, সেই উৎসৱক ম্লান কৰি পেলোৱা যেন অনুভৱ হয়। মই ভাবোঁ এইখিনি ভোগালীৰ যিটো উৎসৱ, সেই উৎসৱক আগুৱাই নিবৰ কাৰণে বা পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে আমাৰ সমাজে বা যুৱচামে সকলোৱে আগভাগ ল'লেহে আমাৰ এইখিনি আগবাঢ়ি যাব বুলি মই আশা কৰোঁ আৰু সেইখিনি আমাৰ কৰণীয় বুলিও ভাবোঁ। এটি যুক্তিপূৰ্ণ মন্তব্য আগবঢ়ালে। আমি তেখেতৰ পুনৰবাৰ আমি তেখেতৰ লগত কথা হ'ম, বিভিন্ন তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আৰু জানিম আৰু লগতে তেখেতে সাহিত্য আৰু কবিতাৰ চৰ্চা কৰে, তেখেতৰ পৰা আমি কবিতাও শুনিম। আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু পোনে আমি আহিব বিচাৰিছোঁ গগৈ ডাঙৰীয়া দেৱলৈ। আমি গগৈ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে বৰ্তমান মাঘ বিহু ভোগালী বিহু সমাগত। এই সময়ত আমি যেনেধৰণে আগতে ঢেঁকীৰ মাত বা আমি জোৰশালত যিধৰণে পিঠা বা জলপান তৈয়াৰ কৰা যিটো দেখোঁ বা যুৱকসকলে যেনেধৰণে মেজি বা ভেলাঘৰ সজা দেখোঁ, কিন্তু এতিয়ালৈকে আমি দেখা পোৱা নাই এইখিনি। আৰু আপোনালোকৰ দিনত সেই ক্ষণত কেনেধৰণে যাৱতীয় প্ৰস্তুতিসমূহ আপোনালোকে ল'ৰালি কালত আগবঢ়াই লৈ গৈছিল, আপুনি আমাক সবিশেষ জনাওকচোন। ধন্যবাদ। বৰ সুন্দৰ প্ৰশ্ন কৰিছে। যথাসময়ত আমি এই প্ৰশ্নটো পাই অতি আনন্দিত হৈছোঁ। বৰ্তমান ভোগালী বিহু আৰু আপুনি সুধিছে আগৰ দিনৰ ভোগালী বিহু। ভোগালী বিহুৱে হৈ আছে, তাত বিশেষ পৰিৱৰ্তন একো হোৱা নাই বুলি মই ভাবোঁ। কাৰণ অৱশ্যে এটা ঠিক যে বৰ্তমান যান্ত্ৰিকতাৰ যুগ, আজি ঢেঁকী মাত শুনিবলৈ পোৱা নাযায়, কিন্তু যান্ত্ৰিকতাৰ যুগ, মিলৰ মাত শুনিবলৈ পোৱা যায়। ঢেঁকীত বনোৱা চিৰা তেতিয়াও আছিলে আৰু এতিয়াও চিৰা আছে, আমি মেচিনত যোগেদি পোৱা। তেতিয়াও পিঠা আছিলে, এতিয়াও পিঠা আছে, তাত কোনো গুণে তাৰ মৰ্যাদা কমা নাই। গাখীৰ এতিয়াও পোৱা যায়, তেতিয়াও পোৱা যায়, তাতো কোনো গুণে কমা নাই। গতিকে এটা কিছু যুগ পৰিৱৰ্তনৰ লগে লগে কিছু বস্তু সাল সলনি হৈছে, সেইটো ৰূপান্তৰ। আমি ঢেঁকীৰ ঠাইত এতিয়া মিল পাইছোঁ।
তাতোতকৈ অধিক পৰিৱৰ্তন হৈছে বুলি কৈছে। কিন্তু মই পৰিৱৰ্তন বুলি মই নাভাবোঁ, ৰূপান্তৰ হৈছে। ধৰা হওক নামঘৰ সংস্কৃতি, আগৰ দিনত কাঠৰ খুঁটা আছিলে, খেৰী ঘৰ আছিলে। আজিৰ দিনত পকা খুঁটা হ'ল, টিঙৰ হ'ল। নামঘৰৰ মৰ্যাদা নামঘৰেই হৈ আছে, আসনৰ মৰ্যাদা আসনেই হৈ আছে। তাত কোনোৱে তাৰ মৰ্যাদা কমা নাই। মাত্ৰ কাঠৰ ঠাইত পকাৰ খুঁটা হ'ল, খেৰী ঘৰৰ ঠাইত টিঙৰ ঘৰ হ'ল। এইটো ৰূপান্তৰ, পৰিৱৰ্তন নহয়। বহুতে পৰিৱৰ্তন বুলি ক'ব বিচাৰে, মই কিন্তু পৰিৱৰ্তনৰ লগত মই কিন্তু কেতিয়াও সহযোগী নহয়। আগৰ ঠাইত ঢেঁকীশালৰ ঠাইত আমাৰ বা মিল হ'ল বা পিঠা ভজাৰ আমাৰ ইলেক্ট্ৰনিক মেচিন হ'ল। এতিয়া কথা হ'ল কি, আমাৰ যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মই ঢেঁকীশাল কি বস্তু বা জুইশাল কি বস্তু পাহৰি যাব ধৰিছে নেকি? বা এনেকেই পাহৰি গ'লে আমি এদিন ঢেঁকী বা উৱালক আমি বিদায় দিম নেকি? বিদায় দিয়া নিচিনা পৰিলক্ষিত হৈছে। গতিকে ইয়াত আপুনি কি ক'ব? অৱশ্যে এইটো বৰ সুন্দৰ প্ৰশ্ন কৰিলে আপুনি। ঢেঁকী যান্ত্ৰিকতাৰ যুগত আমাৰ লোককৃষ্টি কিছুমান প্ৰায় বিলুপ্তিৰ পথত। আজি ঢেঁকী এটা বনাবলৈ বেলেগ এটা ঘৰ লাগে, যাক কোৱা হয় ঢেঁকী ঘৰ। কিন্তু আজিৰ দিনত খৰচী দিন পকী ঘৰ এটা আমি যিকোনো প্ৰকাৰে ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে হওক, আলহী থকাৰ এটা নিমিত্ত এটা আমি ৰুম ঘৰটো বনাওঁতে নিৰ্ধাৰণ কৰি লোৱা হয়। তাৰ বাবে সকলোৰে ক্ষেত্ৰত বাহিৰাকৈ এটা ঢেঁকীৰ কাৰণে ঘৰ বনোৱাটো অসম্ভৱো হৈ আহে। আৰু অৱশ্যে আগৰ দৰে উভৈনদী বোলা বস্তুটো আজিকালি কমি আহিছে। সীমিত হোৱাৰ কাৰণে এতিয়া ঢেঁকীটো আমি সচৰাচৰ দৈনন্দিন আমি ব্যৱহাৰ কৰিবলৈ নাপাওঁ। যিহেতুকে চাউলকেইটা আমি মিলত খুন্দাই আনো, চাউল আকৌ ঢেঁকীৰ কাৰণে তাত কোনো চাহিদা নাইকিয়া হ'ল। অকল জলপানকেইটা পিঠাগুড়ি চিৰাৰ কাৰণে আমি ঢেঁকীটো গোটেই বছৰটোৰ ভিতৰত মাত্ৰ 5 দিনমান ব্যৱহাৰ কৰিলে, গোটেই বছৰটো 365 দিনৰ ভিতৰত 5 দিনমান ব্যৱহাৰ কৰিলেহে 5 দিনমানহে ব্যৱহাৰ হয়। গতিকে তেনেস্থলত ঢেঁকীটোৰ প্ৰয়োজনীয়তা কমি আহিছে। আৰু ভৱিষ্যতে ই কৃষ্টি হিচাপে ৰ'বগৈ নে নৰগে, এইটো আমাৰ সময়হে গতি কৰিব, ক'ব। ধন্যবাদ। আমি আপোনাক ধন্যবাদ জনাইছোঁ। লগে লগে আন এটা প্ৰশ্ন আপোনাৰ পৰা জানিব মন গৈছে যে আপোনাৰ ল'ৰালি কালত কিবা জেৰুৱা চোৰ বা জেৰুৱা জপনা চুৰ কৰা বা হাঁহ চুৰ কৰা বা খেতি চুৰ কৰা আপোনাৰ কিবা তেনেকুৱা স্মৃতি মনত আছে নেকি? আমাৰ দিনত আমি যেতিয়া ল'ৰা হৈ আছিলোঁ, আমি নিজেই এসপ্তাহ আগৰ পৰা খৰি ফালিছিলোঁ মেজিৰ কাৰণে। মেজি বনাইছিলোঁ। দুটা মেজি হয়, এটা মতা মেজি বুলি কয়, এটা মাইকী মেজি বুলি কয়। এটা ভাত খাই উঠিয়ে জ্বলায়, এটা ৰাতি জ্বলায়। আৰু ৰাতি থকাসকলে তাত ফূৰ্তি কৰে, ধেমালি কৰে। কিন্তু এই ৰাতি জেৰুৱা চুৰ বা আলু চুৰ এইটো কাচিত ক'ৰবাত আমি শুনিছিলোঁ, কিন্তু আমি কৰা নাছিলোঁ। আমি শুনিছিলোঁ ক'ৰবাত হয়। প্ৰায় মোৰ এজন মামা তেজপুৰত আছিলে, তেজপুৰৰ মামাই কৈছিলে যে আমি তাঁতৰ শাল চুৰ কৰোঁ, ইত্যাদি জেৰুৱা চুৰ কৰোঁ। কিন্তু আজিকালি এইটো খুব বেছি ল'ৰাসকলৰ মাজত প্ৰচলন হ'বলৈ ধৰিছে, চলিছে খুব বেছি ফূৰ্তি আকাৰ খুব বেছি চলিবলৈ লৈছে। কিন্তু ইয়াৰ পৰা কেতিয়াবা মানে প্ৰায় অলপ বেছিলৈও যোৱা দেখা পোৱা গৈছে। হাঁহ চুৰ কৰিবলৈ গৈছে, ক'ৰবাত এনেকুৱা শুনা গৈছে যে পাছদিনাখনি বিচাৰ পৰ্যন্তও হ'বলগীয়া হৈছে যে গোটেই হাঁহৰ গঁৰালটোকে উঠাই লৈ গুচি আহে। গতিকে এই মাত্ৰাটো অলপ বেছিকৈ হ'বলৈ ধৰিছে। গতিকে এইটো বেছি হোৱাটো মানে কিমান দূৰ ভাল বেয়া, গতিকে আমি ল'ৰাসকলক এই কথাষাৰ আমি বুজোৱা নাই। বুজালে নিশ্চয় মানে তাৰ সীমিত এটা ধেমালি হ'ব, কিন্তু ধেমালি পৰিৱৰ্তে তাতকৈ অলপ বেছিলৈ যোৱা দেখা গৈছে বা শুনা গৈছে। আমাৰ দিনত কিন্তু সীমিত আছিলে, মাত্ৰ ধেমালিহে হৈছিলে। কিন্তু আজিকালি ধেমালিৰ পৰিৱৰ্তে অলপ
হোৱা দেখা গৈছে। কিন্তু এইটো ভৱিষ্যতে কি হ'ব তাৰো এটা হয়তো সমাজহে নিৰ্ণয় কৰিব। আমাৰ দিনত বিশেষকৈ পদূলিৰ জপনাখন কোনোবাই নিছিলে নাইবা নঙল এডাল নিছিলে, সেইটো ফূৰ্তি পাছদিনাখনি গৃহস্থই দেখা পোৱাকৈ কিছু দূৰৰ আঁতৰত পেলাই থৈ যায়, গৃহস্থৰ ঘৰ যাতে অসুবিধা নহয়। ধেমালি সেইটো যে কৰিছোঁ কিবা এটা, মানে কৌতুক এটা, কৌতুক। কিন্তু আজিকালি তাৰ বিপৰীতে দেখা গৈছে যে হাঁহ গঁৰালত সোমাই আনিছে, কোনো ঘৰত 4-5টা হাঁহ আছে, 4-5টা হাঁহকে লৈ আহিছে। কাৰোবাৰ ঘৰত আলু খান্দিছে, বহুত আলু খান্দিয়ে লৈ গুচি গৈছে। জেওৰা ভাঙিছে, কাৰোবাৰ ঘৰত কমলা চুৰ কৰিছে, কমলা জোপাকে গোটেই জোপাকে লৈ গৈছে। এইবোৰ প্ৰকৃততে সংস্কৃতিৰ ভিতৰত নপৰে। এইখিনি আমি কৃষ্টি ৰাখিবলৈ গৈ আমাৰ কৃষ্টি ৰৈছে বুলি সেইটো আমাক কৃষ্টি বুলি ধৰি ল'লে ভুল হ'ব। ইয়াৰ বাবে আমি এই অনুষ্ঠানৰ পৰাই আমাৰ সমূহ অসমবাসীলৈ তথা আমি অভিভাৱকসকললৈ বিনম্ৰ অনুৰোধ যাতে আমি আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ ল'ৰা ছোৱালীক যাতে এইখিনি আমি সতৰ্ক কৰাৰ লগতে যে আমাৰ উদ্দেশ্য প্ৰণোদিতভাৱে যিখিনি আমি কৰিবলগীয়া ধেমালি বিপৰীতে যাতে এইটো অপসংস্কৃতি নহয়, তাৰ প্ৰতি মানে আমি শিশুসকলক, আমাৰ অগ্ৰহাৰীসকলক আমি উচিত শিক্ষা দিয়া উচিত। হয়, আমি গগৈ ডাঙৰীয়াৰ পৰা বিচৰাধৰণে প্ৰশ্নৰ উত্তৰ পাইছোঁ যে বৰ্তমান উঠি অহা যুৱ প্ৰজন্মই সংস্কৃতিৰ নামত, কৃষ্টিৰ নামত জেওৰা জপনা চুৰ কৰি গৃহস্থক হাঁহ শাস্তি দিয়ে, বা একেটা গঁৰালৰ পৰাই আটাইকেইটা হাঁহ চুৰ কৰি পেলাই দ্বিতীয় দিনা বিহু নোখোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰে। গতিকে তেনেধৰণৰ পৰিৱেশ আমি সৃষ্টি নকৰি আগৰ সেই কৃষ্টি সংস্কৃতিকে ধৰি ৰাখিলে মানে ভাল হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে আমি যাব বিচাৰিছোঁ আমাৰ এজন কবি সাহিত্যিক শ্ৰদ্ধাৰ দাহাল ডাঙৰীয়াৰ কাষলৈ। আমি ভোগালী বিহুৰ কথা পাতিবই লাগিব, বা ভোগালী বিহুৰ আমি আলোকপাত কৰিবই লাগিব, অন্যান্য কৃষ্টি সংস্কৃতিক আমি আলোচনা কৰিব লাগিব, তেতিয়াহে আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিব পাৰিম। কিন্তু তাৰ মাজতে আমি দাহাল ডাঙৰীয়াৰ পৰা এটি কবিতা নুশুনিলে কিন্তু আমাৰ এই অনুষ্ঠানটো আজি জ্বলি পৰি ৰ'ব। সেই হেতুকে আমি দাহাল ডাঙৰীয়া এটি কবিতা, মনৰ কবিতা আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, মই সাহিত্যৰ লগত জড়িত ব্যক্তি, সেয়ে মই আজি এই অনুষ্ঠানত যদি কবিতা এফাকি নাগাওঁ নিশ্চয় আমাৰ এই কাৰ্যসূচী সফল নহ'ব বুলি মই অনুমান কৰোঁ। সেয়ে মই কবিতা এটা স্বৰচিত কবিতা পাঠ কৰিব বিচাৰিছোঁ। মানৱতা। হেৰাই যাব ধৰিছে মানৱতা, বিশ্বাসহীন হৈ পৰিছে মানুহবোৰ। দানৱবোৰেও আশ্ৰয় লয় হৃদয়ত, মিচিকীয়া হাঁহিৰে কোমল অন্তৰত। চকু জুৰিয়েও লুকাই থাকি সংসাৰৰ গোপন দৃশ্যবোৰ চাব বিচাৰে, দুখ বেদনা অন্ত পেলাই নিষ্ঠুৰ মনৰ সংগী হৈ। নিসংগতাই ঢাকি ৰখা স্মৃতিবোৰে কেতিয়াবা অকলশৰে অনুভৱ কৰে, কাৰোবাৰ শোভাৰ বাবে ফুলি থকা কাঁইটৰ মাজৰ ফুল পাহৰে দৰে। ধন্যবাদ। খুব সুন্দৰভাৱে স্বৰচিত কবিতা দাহাল ডাঙৰীয়াৰ পৰা আমি উপভোগ কৰিলোঁ। অকল কবিতা আমি শুনি নাথাকিম, তাৰ লগতে আমি তেখেতৰ যি সাহিত্য সৃষ্টিৰাজি তথা কৃষ্টি সংস্কৃতিৰ লগত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগত তেখেত জড়িত থাকে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকে। তেখেতৰ চমু বিৱৰণী সোণালীৰ শৈশৱৰ বিষয়ে আমি অকণমান জানিম। আপুনি সোণালীৰ শৈশৱৰ বিষয়ে আপুনি কেনেধৰণে শিক্ষকতালৈ আহিল, কেনেকৈ আপুনি সাহিত্য জগতখনলৈ আহিল, আমাক অকণমান সবিশেষ দাঙি ধৰিলে আমি ভাল পাম। সোণালী শৈশৱৰ কথা ক'বলৈ গ'লে মোৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মেৰমুখৰ আউনিবৰী গাঁৱত শ্ৰী শ্ৰী মাধৱা থানৰ সমীপত। মোৰ সোণালী শৈশৱ শিক্ষাৰ আৰম্ভণি আউনিবৰী প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়, নামন্দিক্ৰং মধ্য ইংৰাজী বিদ্যালয়
আৰু হাইস্কুল পৰ্যায় ফুলনিঘাট উচ্চ মাধ্যমিক বিদ্যালয় আৰু শেষত মই গুৱাহাটী মুনিকুল আশ্ৰম বৈদিক বিদ্যালয় পাণবজাৰ সংস্কৃতৰ মই শাস্ত্ৰী উপাধি গ্ৰহণ কৰোঁ আৰু সেই পঢ়ি থকা অৱস্থাতেই মই সদৌ অসম সংস্কৃত ছাত্ৰ সন্থাৰ সম্পাদকৰ দৰে দায়িত্ব বহন কৰি 92 চনৰ পৰা 96 চনলৈকে সম্পাদকৰ দায়িত্ব বহন কৰোঁ আৰু তাৰপিছত 96 চনৰ জানুৱাৰী মাহত মই সমাপ্ত কৰি তাৰপিছত ঘৰলৈ আহি মাৰ্চ মাহত নামন্দিগ্ৰং উচ্চ মাধ্যমিক বিদ্যালয়ত মই শিক্ষকতাৰ নিযুক্তি লওঁ। তেতিয়া প্ৰাদেশিকৰণ হোৱা নাছিল, ভেঞ্চাৰ আছিল, ভেঞ্চাৰ স্কুলতে মই সোমাওঁ। তাৰপিছত ক্ৰমান্বয়ে গৈ 96 চনৰ পৰা 13 চনলৈকে 2013 চনলৈকে অবৈতনিকভাৱে ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি 13 চনৰ পৰা আমি অলপ সকাহ পাইছোঁ আৰু এনেকেই জীৱন পৰিক্ৰমা গৈ আছে। আৰু লগতে শিক্ষকতাৰ মাজতো সাহিত্য চৰ্চা কৰি মই অসমীয়া আৰু নেপালী দুইটা ভাষাতে সমানে কবিতা, গল্প, প্ৰবন্ধ লিখি বৰ্তমানলৈকে চলি আছোঁ আৰু বিশেষকৈ কোনো লিখা মেলাত কিতাপ আকাৰে প্ৰকাশ কৰিব পৰা নাই যদিও প্ৰস্তুতি পথত আছে। এনেকৈ সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ বৰ্তমানলৈকে ৰাইজৰ আগত ওলাই আহিব পাৰিছোঁ আৰু সকলোৰে লগত পৰিচয় হৈ থাকিব পৰা হৈছোঁ। মোৰ সোণালী শৈশৱ ইমানে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আমি গগৈ ডাঙৰীয়া দেৱৰ কাষলৈ আহিছোঁ। আপুনি সৰুৰ পৰাই কৃষ্টি সংস্কৃতিৰ লগত জড়িত, টাই ভাষা সংস্কৃতিৰ লগত জড়িত আৰু বিভিন্ন মঞ্চত বা আমাৰ অঞ্চলৰ আপুনি গৌৰৱ যে ধুলীয়া ওজা নামেৰে আপুনি বিখ্যাত। গতিকে বৰ্তমান সময়ত কিন্তু ওজাপালি নাইকিয়া হৈ গৈছে, কিন্তু তাৰ আগে আপোনাৰ পৰা এটি যদি আমি বিহুৰ গীত নুশুনো আজি অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব। গতিকে আপোনাৰ পৰা এটি আমি বিহু গীত আমি শুনিম বুলি আশা কৰিছোঁ। ধন্যবাদ। মই অৱশ্যে বিহু গাম বুলি প্ৰস্তুতি হোৱা নাছিলোঁ, তথাপিতো বিহু বতৰ এফাকি গুণগুণাইহে দিছোঁ, হয়তো পূৰ্ণাংগ ৰূপ নাপাবও পাৰে, তাৰ বাবে ক্ষমা কৰিব। বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি অসমৰ মান, এনেকুৱা বিহুতি এৰিব লাগিলে নাথাকে অসমৰ মান। বিহু বিহু বিহুতি আমাৰ বিহু তিনি তিনিটি, বিহু বিহু বিহুতি আমাৰ বিহু তিনি তিনিটি, কাতি বিহু কঙা কঙালী, মাঘৰ বিহু ভোগা ভোগালী, বহাগতে ধেমালি বহাগতে ধেমালি কৰোঁ। সঁচাকৈ আমাৰ আজি ষ্টুডিঅ' মজিয়াখনি জীপাল কৰি তুলিলে। আমি বিহু তিনিটি, আমি প্ৰতিটো বিহুতে আমি ঢোল বাদ্য, কিন্তু বৰ্তমান সময়ত ঢোলৰ ওজা আমি আগতে যেনেধৰণে ওজা প্ৰতিটো মাংগলিক অনুষ্ঠানত আমি ওজাপালি ব্যৱহাৰ কৰিছিলোঁ, বিয়াই হওক সভাহে হওক, কিন্তু ওজাপালি বৰ্তমান সময়ত আমি দেখিবলৈ নোপোৱা হৈ গৈছোঁ বা ছাত্ৰসকলে যুৱসকলে ঢোলটো কিন্তু কান্ধত ল'বলৈ লাজ পোৱা নিচিনা এটা পৰিৱেশ হৈছে। গতিকে আপুনি কি ক'ব? হয়, আপুনি বৰ সুন্দৰ প্ৰশ্নটো কৰিছে। বৰ্তমান সময়ত ঢোলৰ প্ৰাসংগিকতা এইটো বৰ্তমান আমাৰ অসমীয়া লোক সংস্কৃতিত এটা প্ৰভাৱ নিশ্চয় পৰিছে। আজি যুৱ প্ৰজন্মই ঢোলটো বা খোলটো কাণত লৈ যোৱাটো অতি নিজকে লঘু বুলি ভবা হৈছে। তাৰ বিপৰীতে যদি বেহেলাখন বা হেৰিখন যদি কাণত দিয়া যায় বৰ গৌৰৱ অনুভৱ কৰে, তেনে অনুভৱ হয়। এই
আমাৰ লোকবাদ্য লোক সংস্কৃতিৰ প্ৰতি যিটো বৰ্তমান যুৱ প্ৰজন্মই যিটো অনীহা দেখুওৱা পৰিলক্ষিত হৈছে, এইটো আমাৰ বাবে অতি দুখনীয় আৰু লোক সংস্কৃতিৰ বাবে পৰিতাপৰ বিষয় হৈ পৰিছে। যাৰ বাবে আপুনি যিটো কথা কৈছে, হয়, আজি যদি আমি আগৰ যিসকল আমাৰ জ্যেষ্ঠ, আমাক যিসকলে ঢোল শিকাইছিল, আমি য'ত শিকিছিলোঁ, ঢোলটো আছিলে এটা নিজৰ মানে এইটো যাক কোৱা হয় নজনাই বোলে এইটো কাঠৰ গৰু চাউলৰ ভাৰ, জ্ঞানীজনে বোলে এইটো মহাদেউৰ কণ্ঠৰ মুণ্ডমালাৰ ভাৰ। মহাদেউ শিৱৰ এইটো এটা বাদ্য, সেই হিচাপে মণি মুকুতা এটা ৰত্ন বুলি আমি তাক জ্ঞান কৰোঁ। আজিও আমি ঢোলটোক সেৱা নকৰাকৈ আমি ঢোলত আমি এটা টকৰ নেমাৰোঁ। কিন্তু তাৰ বিপৰীতে আজি যুৱ প্ৰজন্মই সেই শ্ৰদ্ধা সেই বাদ্যটোৰ প্ৰতি দেখুওৱা পৰিলক্ষিত নহয়। গতিকে ভৱিষ্যতলৈ আমি এই প্ৰজন্মক যদি এই জ্ঞানটো আমি যদি নিদিওঁ, আমাৰ লোক সংস্কৃতিৰ প্ৰতি সেইসকলৰ এটা অনীহা আহিলে আমাৰ জাতিটোৰ বাবে ক্ষতি হ'ব। গতিকে আমি সময় থাকোঁতেই আমি প্ৰজন্মক এই ধাৰাটো, লোক সংস্কৃতিৰ এই ধাৰাটো আমি তেখেতসকলৰ মাজলৈ আমি বোৱাই নিব লাগিব। তাৰ বাবে আমি যিকোনো প্ৰকাৰে কৰ্মশালাই হওক, প্ৰশিক্ষণেই হওক, এটা প্ৰভাৱ সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা সমাজৰ মাজত আমি পেলাব লাগিব। ধন্যবাদ। আমি সন্মানীয় গগৈ ডাঙৰীয়া দেৱে যে ঢোল বাদ্যৰ সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে, কিন্তু বৰ্তমান যুৱচামে পশ্চিমীয়া বাদ্যক লৈ পেলাই যি ধৰণে সগৌৰৱে কান্ধত লৈ গৈ ভাল পায়, ঠিক তেনেধৰণে ঢোলটো কিন্তু কান্ধত লৈ যাবৰ কাৰণে ভাল নাপায়। গতিকে সেইটো এটা আপুনি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আপুনি তেতিয়াৰ পৰাই আপুনি ঢোলৰ বাদে অন্য বাদ্যও আপুনি হাতত ল'ব পাৰিলে, বা ঢোল বাদ্য আপুনি বৰ্তমান এজন গৌৰৱ উজ্জ্বল বা আমাৰ স্থানলৈ আপুনি ঢোল বাদ্য বজাই বিভিন্ন গৌৰৱ কঢ়িয়াই আনিছে। আপুনি কিয় ঢোল বাদ্যটো আপুনি কান্ধত ল'লে? অন্যও দেখোন আপুনি চিন্তা চৰ্চা কৰিব পাৰিলেহেঁতেন বা অন্য কিবা বাদ্য ল'ব পাৰিলেহেঁতেন। কিয় এই বাদ্যভাগ আপুনি কান্ধত তুলি লৈ বৰ্তমান গৌৰৱ কঢ়িয়াই আনিলে আমাৰ অঞ্চললৈ? ধন্যবাদ। আপুনি বৰ সুন্দৰ কথাষাৰ অৱতাৰণা কৰিছে, তাৰ বাবে আপোনালৈ পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঢোল অসমীয়া জাতিৰ প্ৰাণস্বৰূপ। ঢোলক সকলো মানুহেই অসমীয়াই শ্ৰদ্ধা জনায়। বজাব জানক বা নাজানক, ঢোলৰ প্ৰতি অসমৰ খোল সংস্কৃতিৰ প্ৰতি, খোলৰ প্ৰতি এটা প্ৰাণ আছে। মই সৰুৰে পৰাই মোৰ ঢোলটোৰ প্ৰতি আকৃষ্ট। মই কি কাৰণে মই আকৃষ্ট হ'লোঁ, মই সেই সময়ত মই অনুভৱ কৰিব পৰা নাছিলোঁ। তেতিয়া কলহৰ মূৰ যাক কোৱা হয় ঢুলুকি, কলহৰ মূৰ বিচাৰি বিচাৰি ঢুলুকি বনাই হুঁচৰি গাইছিলোঁ। লগৰ ল'ৰাবোৰ গোটাই হুঁচৰি গাইছিলোঁ। ক্ৰমাত ডাঙৰ হ'লোঁ। ডাঙৰ হোৱাৰ পৰা ঢোলৰ ব্যৱহাৰ কৰিলোঁ। ঢোলৰ ব্যৱহাৰ কৰাৰ পাছত বিহুৰ প্ৰতি আকৃষ্ট হ'লোঁ। বিহু মৰাৰ পাছত দেখা পালোঁ যে যিহেতু মোৰ পিতৃ আছিলে ওজা আৰু মোৰ পিতৃৰ পৰিয়ালটোৱে ওজা। তেজত আহিল নে কিহত আহিলে মই নাজানো, ঢোলৰ প্ৰতি মই ওজা সংস্কৃতিৰ প্ৰতি, ওজাৰ প্ৰতি মই আকৃষ্ট হৈ পৰিলোঁ। বিশেষকৈ ওজাৰ যিখিনি মাৰ্গীয় লহৰ চাপৰ, সেইখিনি শাস্ত্ৰীয় সন্মত। তাত অন্য ইয়াত পোৱা যায় যদিও মই নাজানো, সেই সময়ত মই নাজানো। সকলোখিনি বাদ্য ঢোলতেই পোৱা যায়। ঢোলৰ পৰাই আজি টোকাৰী গৈছে, ঢোলৰ পৰাই বিন গৈছে, ঢোলৰ পৰাই মৃদং গৈছে, কাৰণ সকলোখিনি ঢোলৰ পৰাই তাবলা গৈছে। সকলোখিনি ঢোলত পাব পাৰি। আৰু তাৰখিনি যিখিনি মাৰ্গীয় লহৰ, তাৰ জন্ম, সেইখিনি অতি আমাৰ শাস্ত্ৰীয়সন্মত। শাস্ত্ৰৰ অধ্যয়ন কৰি যিজন পৰিপক্ক, সেইজনহে ওজা। অৰ্থাৎ ঢোল শিকিলে আমাৰ শাস্ত্ৰৰ বহুত তত্ত্বজ্ঞান ঢোলৰ যোগেদি পাব পাৰি। এইটো কিন্তু বহুত ডাঙৰ কথা, বহুতে নাজানে।
বহুত দেখা গৈছিলে মই যেতিয়া ঢোল বজাবলৈ যাওঁ আধুনিক হাত এখন বজাব লাগে তাৰমানে আজি প্ৰজন্মই হাত এখন বজাই মানে তাত হাঁহি খোৰাক জগাব পৰাটোকে ওজা বুলি ভাবে। প্ৰকৃততে সেইকণো লাগে, তাত যিখিনি জন্ম ৰহস্য সেইখিনি সম্পূৰ্ণ শাস্ত্ৰসন্মত, শাস্ত্ৰৰ পৰাই আহিছে। তাক যদি এতিয়া একেষাৰতে ক'বলৈ অলপ জটিল হয়, মানে নহয়গৈ। এখন বিশাল মানে হেৰি এটা পাঠ্যক্ৰম, বিশাল পাঠ্যক্ৰম এটা একেষাৰতে ক'বলৈ অলপ জটিল হয় যদিও তাক ভিতৰলৈ সোমাই গ'লেহে গম পোৱা যায় যে এখন যাক কোৱা হয় আধ্যাত্মিক দিশৰ, ধৰ্মীয় আধ্যাত্মিক দিশৰ এটা ধাৰা, সেই ধাৰাটো ঢোলৰ যোগেদি মানে প্ৰকাশ কৰিব পাৰি। ঢোলৰ পৰাহে আজি মৃদঙৰ গোটেই ঘাটখিনি ঢোলত হয়। আমাৰ মৃদঙৰ হাত এখন আছে, মৃদং হাত বুলি কয়। আজি তবলা হাত, ঢোলৰ পৰাই তবলা পৰাই ঢোললৈ গৈছে, তবলা হাত। ঠিক তেনেধৰণে টোকাৰী হাত, আজি এহতীয়া টোকাৰী বা কণা টোকাৰী ইত্যাদি টোকাৰী হাত ঢোলত বজাব লাগে, নেগেৰা ঢোলত বজাব লাগে, ডম্বৰু ঢোলত বজাব লাগে। সেইবোৰ আমাৰ হাত, যাক 24খন হাত বুলি কোৱা হয়। চওঁৰা বাদ্য, চওঁৰা মানে 24খন হাত, লেখৰ হাত। তাৰ বাদেও এনে ধেমেলীয়া হাত বা বোলনি ইত্যাদি যথেষ্ট আৰু আছে, কিন্তু মূলতে চওঁৰা বাদ্য বুলি কয়। অৰ্থাৎ 24খন হাত মূল। আৰু যি ইয়াৰ ভিতৰলৈ সোমাই গৈছে সি কিন্তু এৰিব নোৱাৰে। আৰু ইয়াত সম্পূৰ্ণ এই বাদ্যটো পাৰমাৰ্থিক তত্ত্বৰে পৰিপূৰ্ণ। ইয়াত পাৰমাৰ্থিক আৰু আধ্যাত্মিক দুয়োটা দিশ পোৱা যায়। সেইকাৰণে ওজা আৰু ঢুলীয়া, ঢোল বজালে ওজা নহয়, কিন্তু ঢোল বজালে সি ঢুলীয়াহে। ওজা হ'বলৈ হ'লে ওজাৰ পাঠ্যক্ৰমটো বেলেগ, গুৰুৱে তাক ওজা উপাধি প্ৰদান কৰিব লাগিব। 24 তত্ত্বৰ সি পৰিপক্ক হ'ব লাগিব, গুৰুৱে তাক নিৰ্মালি প্ৰদান কৰিব লাগিব। এটা ধাৰা এটা আছে, নিয়ম এটা, তেতিয়াহে ওজা, নহ'লে সি ঢুলীয়াহে, ঢোল বজালে ঢুলীয়াহে। হয়, বৰ্তমান সময়ত আপোনাৰ ওজা ছাত্ৰ আপোনাৰ লগত আছেনে? আছে। আজিকালি ল'ৰাই শিকিবলৈ আহে, দুদিনমান শিকাৰ পিছতে অনীহা হয় বা আকৌ বিহু ফালেহে ঢাল লয়। ওজা শিকিবলৈ আহে, ওজাৰ বিপৰীতে মানে পিছতকৈ বিহু ফালে ঢাল লৈগে বা পিছলৈ নাহেই আৰু, এনেকুৱা হয়। তাৰে ভিতৰত আমাৰ অসম ঢুলীয়া শিল্পী সন্মিলনৰ যিকেইজন, বিশেষকৈ আমাৰ উত্তৰ পাৰে কম, আমাৰ গোলাঘাট যোৰহাটত যথেষ্ট উদীয়মান যুৱক আছে। সেইসকলে সিহঁতৰ কেতিয়াবা কোনোবা এটা লহৰ, চাপৰ ইত্যাদি লাট ঘাট যাক কোৱা হয়, সিহঁতি সোধে বা লয়, দিওঁ জীয়াই থাকক বুলি। এতিয়া আছে আমাৰ ইয়াতো, মোৰ সৰুতে একেবাৰে শিশু ঢুলীয়া মই শিকাইছিলোঁ। মোৰে ল'ৰা বুলি সকলোৱে শেষত মানে জানিছিলেগৈ। দুজন ল'ৰা, এজন মোহন দুৱাৰা, বৰ্তমান গুৱাহাটীতে আছে, আৰু আনজন হ'ল ভৰতপুৰ গাঁৱৰ অৰূপ গগৈ। এই দুজন ল'ৰাক মানে এটা সময়ত মোৰ ল'ৰা বুলিয়েই, মোৰ নিজৰ ল'ৰা বুলিয়ে মানে সকলোৱে জানিছিলেগৈ। তেখেতসকল এতিয়া অৱশ্যে এজন আজি এবছৰমান হ'ল অৰূপ গগৈ নিৰুদ্দেশ হৈ আছে, মোহন গগৈ বৰ্তমান আছে। তেখেতসকলে অসমতহে নালাগে, ভাৰতবৰ্ষ আৰু অন্যান্য অলিম্পিক উদ্বোধনৰ পৰা ধৰি, এছিয়ান গেমছৰ উদ্বোধনৰ পৰা ধৰি ভাৰতৰ বিভিন্ন ঠাইতো বাদে বিদেশৰ বহুত ঠাইত কেইবাখনো ৰাষ্ট্ৰত তেখেতসকলে বিহু বুলিয়ে নহয়, ঢোল বাদন প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু আগন্তুক 26 জানুৱাৰীটো মোহন গগৈ মোলৈ খবৰ জনাইছে যে তেখেতে দিল্লীত গণতন্ত্ৰ দিৱসৰ দিনাখনি ঢোল বাদন পৰিৱেশন কৰিব। আমি সন্মানীয় গগৈ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জানিবলৈ সুখী হৈছোঁ যে আপোনাৰ ছাত্ৰই যে অসম মুলুকৰ পৰা গৈ বিভিন্ন ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঢোল বাদন কৰি অসমলৈ খ্যাতি কঢ়িয়াই আনিছে, গৌৰৱ কঢ়িয়াই আনিছে, আৰু তেখেতসকলৰ উজ্জ্বল কামনা কৰিছোঁ। আমি লগে লগে দাহাল ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ। ধাম খমীয়াত যে যুৱক যুৱতীসকলে বা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পাৰদৰ্শিতা দেখুৱাই অসম তথা
ৰাজ্যিক তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। আৰু তাৰ বিপৰীতে কিন্তু এচাম যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীয়ে আধুনিকতাৰ ধামখুমীয়াতে পৰি তেখেতসকলে অবাতে বাট লোৱা দেখা গৈছে বা অখৰা পোখৰা বাটেৰে যোৱা দেখা গৈছে বা সামাজিক পৰিৱেশ উচ্ছৃংখল হোৱা দেখা গৈছে। আপুনি কি ক'ব ছাৰ? সমাজ যেনেকে উচ্ছৃংখলতাত আগবাঢ়ি গৈ আছে, এখন দেশৰ চালিকা শক্তি হৈছে যুৱ সমাজ। যুৱ সমাজ বুলিলে মোটামুটি 14-15 বছৰৰ পৰা ধৰি 25-30 বছৰ ভিতৰৰ যিখিনি যুৱক যুৱতী সেইখিনিক যুৱচাম বুলিয়ে ধৰা হয়, আৰু তাৰ পিছৰখিনি পৰিপক্ক হয় আৰু নিজৰ জ্ঞানেৰেও কিছু কাম কৰিব পৰা হয়। কিন্তু এই শিশু অৱস্থাৰ পৰা ডেকা অৱস্থালৈকে যিখিনি 25-30 বছৰৰ বয়সৰ ল'ৰা ছোৱালী বা যুৱক যুৱতী, এইখিনিয়ে এতিয়া এনেকুৱা এটা সমস্যাত হৈছোঁ যে অভিভাৱকসকলেও নিজৰ সন্তানক নিজে চকু নিদি নিজৰ সন্তানক বাহিৰৰ ৰং চঙত বিলীন হ'বলৈ দি ঘৰৰ পৰা ওলাই যাবলৈ দি যিটো এটা সমস্যা আহি পৰিছে, সেই সমস্যা বিশেষকৈ ক'বলৈ গ'লে বিদ্যুৎ সমাজে বেয়াও ভাবিব পাৰে, কিন্তু একেবাৰে সঁচাই ষোল্ল অনা সঁচা কথাই ক'ব লাগিব। যিহেতু বৰ্তমানৰ সময়ত এই ৰাগিয়াল বস্তুৱে বেছিকৈ যুৱচামক বেয়া পথলৈ ঠেলি নিয়া অনুমান কৰিব পাৰি, কিয়নো এই ৰাগিয়াল বস্তুতে বিহু ফাংচনৰ পৰা ধৰি বিহু যিখিনি বস্তু আমাৰ বিয়া সভা ইত্যাদি সকলোতে এই ৰাগিয়াল বস্তুৱে আমাৰ সকলোখিনি ধ্বংস কৰি পেলাইছে যুৱচামক। যুৱচামে যেতিয়ালৈকে এইখিনি পৰিত্যাগ নকৰে তেতিয়াহ'লে আমাৰ সমাজখন কেতিয়াও উন্নতি পথলৈ নাযায় বুলি মই ভাবোঁ, কিয়নো যুৱচামেই হ'ল চালিকা শক্তি। যুৱচামেই যদি ভৱিষ্যত নাগৰিক, আজিৰ শিশু কাইলৈ নাগৰিক, তেওঁলোকেই যদি ভাল পথলৈ নাযায় আৰু অভিভাৱকসকলেও যদি নিজৰ সন্তানক ভাল পথ দেখুৱাব নোৱাৰে, তেনে সন্তানে ভৱিষ্যতে সমাজৰ, গাঁৱৰ বা অঞ্চলৰ দুৰ্নাম বহন কৰি আহি আছে। সেয়ে মই ভাবোঁ অভিভাৱকসকলক, তেখেতসকলে নিজৰ সন্তানক ভালকৈ চোৱা চিতা কৰক আৰু সৎ পথলৈ নিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰিলে বেছি ভাল হ'ব বুলি ভাবোঁ। আৰু যিখিনি এতিয়া বিয়া পাৰ্টিৰ কথা ক'লোঁ, সেইখিনি আমাৰ বাৰ্থডে হওক বা বিয়া সভাই হওক, কিবা এটা অনুষ্ঠান ঘৰত অনুষ্ঠিত হ'লেই খালি ফূৰ্তিৰ যিটো ব্যৱস্থা, সেই ফূৰ্তিৰ ব্যৱস্থাটোৱে ৰাগিয়াল বস্তুত পৰিণত হয় আৰু ৰাগিয়াল বস্তুৰে আমাৰ যুৱচাম ধ্বংস হ'বলৈ ওলাই গৈ আছে। আৰু এতিয়া বৰ্তমান সময়ত আমি ৰাস্তালৈ যদি ওলাই যাওঁ, এই 6টা বজা 7টা বজাৰ পৰাই ৰাস্তাত ওলাই আমি ভালদৰে ৰাস্তাত পাৰ হৈ যাবলৈও ভয় লগা অৱস্থা হৈ আছে। কাৰণ যুৱচামৰ যিটো সঁচাকৈ ক'বলৈ গ'লে মই মতালিয়ে বুলি ক'ব লাগিব, এনেকুৱা অৱস্থাত যিজন সুস্থ ব্যক্তি, সেই সুস্থ ব্যক্তিজন সুস্থভাৱে ৰাস্তাত যাবলৈ বৰ অসুবিধা হয়। আৰু লগতে যিখিনি ভাল ঘৰৰ, ভাল সম্ভ্ৰান্ত ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকক ৰাস্তাত ওলাই যাবলৈ বৰ ভয় লগা হয়। সেয়ে মই ভাবোঁ সেই যুৱ উচ্ছৃংখল আমি ঘৰৰ অভিভাৱক, গাঁৱৰ বা সমাজৰ ৰাইজ সকলোৱে চকু দি নিজৰ নিজৰ অঞ্চলৰ ল'ৰা ছোৱালীক বা যুৱচামক যদি আমি সৎ পথলৈ নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ঘৰখনো সুন্দৰ হ'ব আৰু গাঁওখনো সুন্দৰ হ'ব, সমাজখনো ভাল হ'ব আৰু নিজৰ সন্তানো বৰ্তি থাকিব। নহ'লে আমি আমাৰ যুৱচামক এটা এটাকৈ আমি হেৰাই যোৱা পৰিলক্ষিত হৈ আছে আৰু হেৰাই গৈও আছে। সেয়ে মই ভাবোঁ সকলো অভিভাৱকে ওলাই আহক, সচেতন ব্যক্তি ওলাই আহক, অগ্ৰজসকল ওলাই আহক আৰু এই বিষাক্ত বীজ আমাৰ সমাজৰ পৰা আঁতৰাওক, এই মই আহ্বান কৰোঁ। আমি উচ্ছৃংখল বুলি ক'লে অকল যুৱকসকলে জগৰীয়া কৰিব নোৱাৰোঁ নিশ্চিতভাৱে। তাত আমি বয়োজ্যেষ্ঠসকলকো বা প্ৰাপ্তবয়স্ক লোকসকলেও যথেষ্ট উচ্ছৃংখল সৃষ্টি কৰা দেখা গৈছে।
আৰু এই ক্ষেত্ৰত আমি নামঘৰ সংস্কৃতি আঁতৰি আহি অন্য সংস্কৃতি গ্ৰহণ কৰাটো কিমান যুক্তিসংগত ছাৰ? দাহাল ডাঙৰীয়া দা, আমি অকল যুৱককে মানে দোষী কৰোঁ, যুৱ শৃংখল বুলি কওঁ, জগৰীয়া কৰোঁ। এইসকলৰ আমি তাৰ বিপৰীতে কিন্তু প্ৰাপ্তবয়স্ক লোকসকলেও যথেষ্ট কিন্তু আমি ভুল কৰা বা উশৃংখল কৰা সৃষ্টি কৰা দেখা গৈছোঁ। আপুনি কি ক'ব? হয়, আজিৰ প্ৰজন্মই যুৱচামে যিখিনি উশৃংখলতা আগবাঢ়ি গৈ আছে, তাৰ সমান্তৰালভাৱে আমি অভিভাৱকসকলকো বা জ্যেষ্ঠসকলকো দুখ দিব বিচাৰোঁ আৰু তেখেতসকলেও যাতে সেই উশৃংখলতাৰ পৰা আঁতৰি আহি সৎপথ দেখুৱাই দিয়ে, তেতিয়াহ'লে যুৱচামৰ কাৰণেও সুপথ মুকলি হ'ব। আৰু নিচা জাতীয় বস্তু কোৱাৰ লগে লগে নিচা কেৱল খাই বৈ ফাটলামি কৰা নিচাই নহয়, নিচা সকলোতে থাকে। কাৰণ সাহিত্যিকে সাহিত্য ৰচনা কৰে, সেয়াও নিচা। গায়কে গান গায়, সেয়াও এটা নিচা। ঢুলীয়াই ঢোল বায়, সেয়াও এটা নিচা। প্ৰত্যেকৰে নিচা একো একোটা থাকে, কিন্তু সৎ আৰু অসৎ দুটা সদায় থাকে। সেইকাৰণে মই অনুৰোধ কৰোঁ, আমাৰ এই আজিৰ ষ্টুডিঅ'ৰ যোগেদিয়ে মই সকলো অসমবাসীক মই আহ্বান কৰোঁ, সকলো সচেতন ৰাইজক আহ্বান কৰোঁ, সকলোৱে এই কুপথে যোৱা যি নিচা, সেই নিচাৰ পৰা আঁতৰি আহক আৰু সুপথ বাছি লওক আৰু ভৱিষ্যত প্ৰজন্মক সুপথেৰে আগুৱাই যাবলৈ সকলোৱে আশীৰ্বাদ কৰক। সেয়ে আমাৰ সমাজখন সদায় বৰ্তি থাকিব আৰু ভৱিষ্যতৰ যুৱচামেও ভৱিষ্যতলৈ সুপথ গ্ৰহণ কৰি সমাজৰ গৌৰৱ কঢ়িয়াই আনিব বুলি মই আশা কৰোঁ। আপুনি সঁচাকৈ যুক্তিপূৰ্ণ মন্তব্য আগবঢ়াইছে, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শেষত আমাৰ গগৈ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। গগৈ ডাঙৰীয়া, বৰ্তমান সময়ত যুৱক যুৱতীসকলে আপুনি কোৱাৰ ধৰণেই পশ্চিমীয়া বজাৰখনক আঁকোৱালি লৈছে বা পশ্চিমীয়া বাদ্যক বৰ্তমান তেখেতসকলে নিজৰ বাদ্য হিচাপে গ্ৰহণ কৰিব লৈছে। তাৰ বিপৰীতে কিন্তু আমাৰ নিজৰ কৃষ্টি সংস্কৃতি হেৰুৱাব বিচাৰিছে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কৃষ্টি সংস্কৃতি অপভ্ৰংশ কৰি সিদিনা ৰাসত বা ভাওনা মঞ্চত বিহুৰ দৰে নৃত্য পৰিৱেশন কৰিছে। গতিকে আপোনাৰ শেষতি উত্তৰ কি হ'ব? ধন্যবাদ। আপুনি বৰ সময়োপযোগী এটা প্ৰশ্ন কৰিছে। বৰ্তমান সময়টো গ্ল'বেল বুলি আমি যিটো কওঁ, আজি গোটেই বিশ্বতে টিভি যোগেদিয়ে হওক, মোবাইলৰ যোগেদিয়ে হওক, আজি যিটো সম্প্ৰসাৰণ হৈছে, আমি প্ৰত্যেকেই সেই জগতখনৰ মাজলৈ সোমাই গৈ আছোঁ আৰু অনুকৰণ কৰি গৈ আছোঁ। কিন্তু কোৱা হৈছে যে আমি পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি লৈছোঁ, নিজৰ কৃষ্টি সংস্কৃতিক আমি এলাগী কৰিছোঁ। অৱশ্যে এই কথাষাৰ কিন্তু মই নাভাবোঁ। আমি আজি যেনেধৰণে শিক্ষিত হাৰ আজি বাঢ়িল, প্ৰত্যেকটো বস্তুৱে তেনেকৈ বাঢ়ি গৈছে। গাড়ী ঘোঁৰা বাঢ়িল, পকা ঘৰ বাঢ়িল, ৰাস্তা পদূলি আগৰ বোকা ৰাস্তা পদূলি তাত আজি পকীকৰণ হ'ল। প্ৰত্যেকে এটা উন্নত দিশত গৈ আছে, গৈ থাকিব। আজি সেইমতে টিভিৰ যোগেদি হওক, মোবাইলৰ যোগেদি হওক, গোটেই বিশ্বখনত যদি আমি হাতৰ মুঠিত ৰাখিব পাৰিছোঁ, আমি সেইখিনি অনুকৰণ আমি নিশ্চয় কৰিছোঁ, কৰিব লাগিব। তাক আমি কেতিয়াও আমাৰ প্ৰজন্মক আমি দুখ দিব নোৱাৰোঁ, কিন্তু দুখ দিব পাৰোঁ আমি অভিভাৱকসকলক। এইকাৰণেই আজি ধৰকচোন বাৰ্থডে এটা আমাৰ
লোক সংস্কৃতি হৈ পৰিল। এই বাৰ্থডেটো আমি অভিভাৱকসকলক আমি পোনপটীয়াকৈ দুখ দিব পাৰোঁ, কাৰণ যিহেতুকে আজি মমবাতি জ্বলাই কেকটো কটাতকৈ আমি বন্তি গছ জ্বলাই তাক ধূপকাঠিডাল জ্বলাই আমাৰ থলুৱা আমাৰ অসমীয়া সংস্কৃতি আমি সেই নীতিটো আমি কৰিব নোৱাৰোঁনে? নিশ্চয় পাৰিম। তাক আমি সেই শিশুটোৱে সেইটো বিচৰা নাই, কিন্তু বিচাৰিছে, কৰিছে অভিভাৱকে, মাক দেউতাকে। গতিকে এই অনুষ্ঠানৰ যোগেদি মই সেই অভিভাৱকসকলক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাৰ থলুৱা কৃষ্টি সংস্কৃতিয়ে আমি বাৰ্থডে আমি পাতিম, নিশ্চয় আমাৰ থলুৱা কৃষ্টি সংস্কৃতিয়ে। তাক আমি সেই বিদেশী সংস্কৃতিটো আমি মমবাতি কেক পৰিৱৰ্তে আমাৰ থলুৱা কৃষ্টি আমি নিশ্চয় নাম এফাকি পাতিব পাৰোঁ, আমি প্ৰসাদ এমুঠি দিব পাৰোঁ। তাক যদি আমি কৰোঁ, এইটো আমি অপসংস্কৃতি বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। আমি নিজা সংস্কৃতিলৈ আমি ঘূৰাই আনিব লাগিব। এতিয়া আমি আমাৰ নিজা কৃষ্টি সংস্কৃতিক আমি এলাগি কৰিছোঁ বুলি কেনেকৈ ক'ব? আজি চাওক, য'তে এটা চেণ্টাৰ আছে ত'তে আজি দুৰ্গা পূজা, য'তে জৰি গছ আহঁত গছিব পায় ত'তে দেখিব এটা শিৱ মন্দিৰ, শিৱৰাত্ৰিৰ দিনাখন দেখিব শিৱ পূজা। বাঢ়ি গৈছে, দিনে দিনে বাঢ়ি গৈছে। ক'তো এটা চেণ্টাৰ হ'ব নাই, তাত দুৰ্গা পূজা দেখিব, দুৰ্গা পূজাখন যেনে তেনে টানি আজি পাতিছে। একেটা যদি চেণ্টাৰটো ডাঙৰ হয়, 2-3খনলৈকে গৈ মানে হৈছে। গতিকে আমি নিজৰ কৃষ্টি সংস্কৃতি বাদ দিছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। হয়, আমাৰ উপৰোক্ত মহাশয়ে কৈছে যে ৰাসতো বিহু ভংগীমা আহিছে। হয়, সেইদিনা আমাৰ অসমৰ বিহু গৈ ভাংৰা নৃত্যৰ লগত সংমিশ্ৰণ কৰিছে। গতিকে এইসকলক আমি নিশ্চয় আমি ধুই পখালি আমি নিকা কৰিব হ'ল। আমি ধুই পখালি নিকা কৰি ল'লে হ'ল। ক'ৰবাত ভুল হৈ গৈছে, কিবা প্ৰকাৰ ভুল হৈছে, আমি ভুলখিনি পুনৰ যদি আমি নিকা কৰি লওঁ, আমি শুদ্ধ এটা নিশ্চয় পাম। মই এই চেনেলৰ যোগে অসমবাসীলৈ বিনম্ৰ অনুৰোধ, যদি আমি ভাবিছোঁ যে আমাৰ কৃষ্টি সংস্কৃতি আমি বিপথে গৈছোঁ বা অপসংস্কৃতি হৈছে, তেতিয়াহ'লে বিপথে যোৱাটো নিশ্চয় তাৰ বাবে জগৰীয়া আমি জ্যেষ্ঠসকল বা অভিভাৱকসকল। কাৰণ অভিভাৱকসকলে আমি তাৰ ওপৰত চকু ৰখা নাই। অপসংস্কৃতি হৈছে যদি তাৰ বাবে আমি জ্যেষ্ঠসকল জগৰীয়া। আজি যুৱ প্ৰজন্মই হওক, শিশুসকলেই হওক, আজি তেখেতসকলে কিবা কাৰণত ক'ৰবাত অকণমান লেতেৰা কৰিব পাৰে, কিন্তু অভিভাৱকসকলে সেইখিনি ধুই পখালি আমি শুদ্ধ ৰূপত যদি আমি আমাৰ নৱপ্ৰজন্মক যদি আমি জ্ঞান দিওঁ, নিশ্চয় আমাৰ কৃষ্টি সংস্কৃতি সুন্দৰ হ'ব। আমাৰ যি অসমীয়া লোক সংস্কৃতি কৃষ্টি, এইখিনিক কৃষ্টি হিচাপে ৰাখি, সংস্কৃতি হিচাপে ৰাখি আমি অসমীয়া ৰূপত, অসমীয়া ঠাঁচত আমি সজাই পৰাই আগুৱাই নিয়াটোহে আমাৰ উচিত কৰ্তব্য। আৰু সেইটোকে আমি কৰিবলৈ হ'লে আমাৰ নিশ্চয় আমি অগ্ৰজসকলে ইয়াক ভূমিকা ল'ব লাগিব। মই এই চেনেলৰ যোগেদি পুনৰবাৰ সদৌ অসমবাসীলৈ মই বিনম্ৰ অনুৰোধ, আমি যাতে আমাৰ থলুৱা সংস্কৃতিক আমি থলুৱাভাৱে ৰাখিবলৈ প্ৰয়াস কৰোঁ, তাৰ বাবে আমি সকলোৱে চেষ্টা নিশ্চয় কৰিব লাগিব আৰু কৰা উচিত বুলি ভাবোঁ। ধন্যবাদ। এই আজি ষ্টুডিঅ' মাছমজিয়াত আপোনালোকে আহি এই অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে আমি দুইজন মহান ব্যক্তিলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই বিশেষ অনুষ্ঠানটি কোনো বিতৰ্ক নহয়। আমাৰ উদ্দেশ্য হ'ল কেনেকৈ আমি কৃষ্টি সংস্কৃতি ধৰি ৰাখিব পাৰোঁ বা কেনেকৈ আমি অপসংস্কৃতি আমাৰ সমাজৰ পৰা দূৰ কৰিব পাৰোঁ, কেনেকৈ এখন শৃংখলিত, এখন শুদ্ধ আৰু সত্য সমাজ গঢ় দিব পাৰোঁ, তাৰে প্ৰয়াস কৰি আমি দুইজন অতিথিক আমাৰ ষ্টুডিঅ' মজিয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ। দুইজনকে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু লগতে ভোগালী বিহুৰ ওলগ জ্ঞাপন কৰিলোঁ। মই ঋতুমণি ফুকনে সময়ৰ তাগিদাত পৰি এই অনুষ্ঠানৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোকে অসমবাসী ৰাইজক আমি পুনৰবাৰ ভোগালী বিহুৰ ওলগ আৰু নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।